হয় চাওক, সমাগত বিধানসভা নিৰ্বাচনক লৈ ইতিমধ্যে শাসক বিৰোধীসকলে তৎপৰ হৈ পৰিছে আৰু বিশেষকৈ শাসকীয় মিত্ৰজোঁটৰ চৰকাৰখনে বিভিন্ন ঠাইত প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে আৰু এই সময়ত চৰ্চিত বিষয় এটাই যে অগপ আৰু বিজেপি দলৰ মাজত কিদৰে আসনৰ ভাগ বতৰুৱা হ'ব। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ শিৱসাগৰ জিলাৰ ভটিয়াপাৰত, আৰু ভটিয়াপাৰতেই অগপৰ সংকল্প সমাৰোহ আয়োজিত কৰা হৈছে। আৰু ইয়াত যিহেতু পুৱাৰে পৰাই সকলো ব্যস্ত, কিছু সময়ৰ পিছতে ইয়াত আহি অগপৰ জ্যেষ্ঠ নেতাসকল উপস্থিত হ'ব। আৰু বিশেষকৈ শিৱসাগৰ জিলাৰ সমষ্টি বিলুপ্তকৰণৰ পিছত আমগুৰি সমষ্টি যিহেতু বিলুপ্ত হৈছিল, আৰু ইয়াৰ পিছতে চৰ্চিত বিষয়টো হ'ল যে আমগুৰি সমষ্টিৰ জ্যেষ্ঠ বিধায়ক তথা অগপৰ জ্যেষ্ঠ নেতা প্ৰদীপ হাজৰিকাই ক'ৰ পৰা নিৰ্বাচন খেলিব। এই মুহূৰ্তত প্ৰদীপ হাজৰিকা মোৰ সৈতে আছে, মই তেখেতৰ সৈতে কিছু কথা পাতিব বিচাৰিম এই মুহূৰ্তত। মই আপোনাৰ ওচৰলৈ আহিছোঁ। আজি এই সংকল্প সমাৰোহৰ জৰিয়তে কি আপোনালোকে সিদ্ধান্ত ল'ব, কেনেদৰে নিৰ্বাচনত আগবাঢ়িব? সিদ্ধান্ত মানে আমাৰ কি হৈছে, এইটো আমি গোটেই সমষ্টিবিলাকতে দলে অসম গণ পৰিষদ দলৰ তৰফৰ পৰা এই সংকল্প সমাৰোহটো মানে ঠিক কৰিছে আৰু অনুষ্ঠিত কৰিছে। তাৰ জৰিয়তে দলটোৰ যে আমি শক্তিশালীভাৱে দলটো যে সংগঠিত হৈ আছে, আৰু নিৰ্বাচনৰ ক্ষেত্ৰত দলে যিটোৱেই সিদ্ধান্ত ল'ব সেই সিদ্ধান্ত মৰ্মে আমি মানে আগবাঢ়ি যাব পাৰিম। দলে যিটো সিদ্ধান্ত দিব আমি সেইটো সিদ্ধান্তই তেনেকুৱা ধৰণে আমি কাম কৰিম। হয়, আজি যিহেতু ইয়াত অগপৰ আটাইকেইজন জ্যেষ্ঠ নেতা ইয়াত উপস্থিত হ'ব, আৰু এই মুহূৰ্তত আটাইতকৈ চৰ্চিত বিষয়টো হ'ল যে শিৱসাগৰ জিলাৰ সমষ্টি পুনৰ্নিৰ্ধাৰণৰ বিলুপ্তকৰণৰ পিছত আমগুৰি সমষ্টি বিলুপ্ত হ'ল, আৰু এতিয়া সবাতোতকৈ চৰ্চিত বিষয়টো হ'ল যে জ্যেষ্ঠ অগপ নেতা প্ৰদীপ হাজৰিকাই ক'ৰ পৰা নিৰ্বাচন খেলিব, আৰু সকলোৰে মাজত এই বিষয়টো চৰ্চা হৈ আছে। কি ক'ব এই ক্ষেত্ৰত? মানে এইটোত একো অসুবিধা নাই, দলে এইবিলাক চব চাই আছে। দলে চব চাই পেলাই যিটো সমষ্টিত যিজনক দিলে মানে তেওঁলোকে ইয়াৰ পৰা জিকাই পেলাই লৈ যাব পাৰিব, সেইজনক লৈ গৈ পেলাই তেওঁলোকে নেক্সট গভৰ্ণমেণ্টটো ফৰ্ম কৰিবৰ কাৰণে তেওঁলোকে ঠিক ঠাক কৰি আছে। এতিয়া সেইকাৰণে মই ভাবোঁ যে আমাৰ এইবিলাক আমাৰ দলৰ তৰফৰ পৰা যিখিনি কাৰ্যসূচী আমি অৱলম্বন কৰিছোঁ, এই কাৰ্যসূচীখিনিৰ মাজৰ পৰা দলৰ পজিশ্যনটো AGP-য়েও গম পাব, BJP-য়েও গম পাব। এতিয়া গম পোৱাৰ পিছত তেওঁলোকে নিশ্চয় সিদ্ধান্ত লোৱাত সুবিধা হ'ব। আৰু শিৱসাগৰ সমষ্টিটো মানে বহুত দিনৰ পৰা আমাৰ দলৰ সংগঠনটো মানে খুবেই দুৰ্বল হৈ আছিলে। এতিয়া সংগঠনটো আমি কৰিছোঁ নতুনকৈ, আৰু শিৱসাগৰ ছাইডৰ যিকেইটা সমষ্টি আছিল 13টা সমষ্টি, সেইকেইটা সমষ্টিত 13টা পঞ্চায়ত, এই পঞ্চায়তকেইটাত সংগঠন সম্পূৰ্ণ হোৱা নাই। আমাৰ খুব কম দিন পাইছোঁ আমি, সম্পূৰ্ণ হোৱা নাই। এতিয়া এই সভাখনৰ অনুষ্ঠিত কৰিবৰ কাৰণে তেওঁলোকে আমাক জনালে, কম সময়ৰ ভিতৰত বিধানসভা এৰি আহি পেলাই ইয়াত কামটো কৰিছোঁহি। আৰু মই আশা ৰাখিম যে আজি সমাৱেশনে মানে যথেষ্ট ছবিখন কিছু হ'লেও তেখেতসকলক সিদ্ধান্ত লোৱাত যথেষ্ট সহায় কৰিব। প্ৰদীপ হাজৰিকাই কি বুলি ভাবে যে শিৱসাগৰ বিধানসভা সমষ্টিৰ পৰা তেখেতৰ এতিয়া মানে আগৰ নিচিনা নহয়তো, এতিয়া হ'ল দলে যিটো সিদ্ধান্ত লৈ পেলাই আমাক দিব যে প্ৰতিভা হাজৰিকাই ইয়াত খেলিব লাগে।